নমস্কাৰ সকলোকে স্বাগতম জনাই এবাৰ পুনৰ লৈ আহিছো ওয়েদাৰ আপডেট আৰু এই আপডেট হৈছে যে ঘণ্টা 30 পৰা 40 কিলোমিটাৰ বেগেৰে আহি আছে পুনৰ ধুমুহা প্ৰবল বৃষ্টিপাতে জুকাৰি যাব সমগ্ৰ ৰাজ্য আৰু কিছু সময়ৰ পূৰ্বে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী আৰু এই সতৰ্কবাণী হৈছে যে ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা বজ্ৰপাত বৰষুণ ৰাজ্যৰ 16খনকৈ জিলালৈ জাৰি কৰা হৈছে সতৰ্কবাণী বজ্ৰপাত অহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে প্ৰবল ধুমুহা প্ৰবল বৃষ্টিপাত আহিব পাৰে ঢেৰকণী আহিব পাৰে গতিকে এই মুহূৰ্তত যি সকল লোকে ঘৰৰ বাহিৰত আছে সেই সকল লোকে খুব সোনকালে ঘৰ যোৱাৰ কথা চিন্তা কৰক কিয়নো যিকোনো মুহূৰ্তত প্ৰবল বৃষ্টিপাত আহিব পাৰে ধুমুহা আহিব পাৰে বজ্ৰপাত আহিব পাৰে ভয়ংকৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছো ওয়েদাৰ আপডেট এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক যে 16খনকৈ জিলাত আহি আছে বিজুলী ঢেৰকণী যিকোনো মুহূৰ্তত হ'ব পাৰে ধুমুহা বজ্ৰপাত সতৰ্কবাণী জাৰি কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সতৰ্কবাণী জাৰি কৰা জিলাসমূহত বিজুলী ঢেৰকণীৰ লগতে 30 পৰা 40 কিলোমিটাৰ গতিবেগত আহি আছে প্ৰবল ধুমুহা লগতে বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰু ৰাজ্যৰ 16খনকৈ জিলাত কিছু সময়ৰ পিছতে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু লগতে ক'ব লাগিব যে একাংশ জিলাত বিজুলী ঢেৰকণীৰ লগতে ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা তাৰ ভিতৰত শ্ৰীভূমি হাইলাকান্দি আৰু কাছাৰ জিলাত বিজুলী ঢেৰকণীৰ লগতে ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে তাৰ সমান্তৰালকৈ ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা পশ্চিম কাৰ্বি আংলং জিলাত বিজুলী ঢেৰকণীৰ লগতে প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা আৰু তাৰ সমান্তৰালকৈ দক্ষিণ হালমৰা কামৰূপ মেট্ৰ' মৰিগাঁও নগাঁও হোজাই ডিমা হাছাও আৰু গোলাঘাট জিলাত দুই ঠাইত বিজুলী ঢেৰকণীসহ বজ্ৰপাতৰ সম্ভাৱনা জাৰি কৰিছে আমি পুনৰ কৈছোঁ যিহেতু 16খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ তাৰ ভিতৰত আছে আমি যদি পুনৰ কওঁ যদি আপুনি এই খবৰ চাই আছে ধুবুৰী কোকৰাঝাৰ গোৱালপাৰাৰ পৰা তেন্তে আপুনি সাৱধান হওক ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা লগতে পশ্চিম কাৰ্বি আংলং এইসমূহ জিলাত সতৰ্কবাণী জাৰি কৰিছে কিয়নো ঘণ্টাত যিকোনো মুহূৰ্তত 40 পৰা 50 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা তাৰ সমান্তৰালকৈ দক্ষিণ হালমৰা কামৰূপ মেট্ৰ' মৰিগাঁও নগাঁও হোজাই ডিমা হাছাও আৰু গোলাঘাটত দুই ঠাইত প্ৰবল ঢেৰকণী বজ্ৰপাত বিজুলী হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আৰু 40 পৰা 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা শ্ৰীভূমি হাইলাকান্দি আৰু কাছাৰ জিলাত গতিকে এইসমূহ জিলাৰ বাসিন্দাসকল শীঘ্ৰেই হওক সাৱধান যদি এইসমূহ জিলাৰ বাসিন্দাসকলে এতিয়াও আছে ঘৰৰ বাহিৰত তেন্তে সতৰ্ক হওক নিজেই কিয়নো যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰবল বৃষ্টিপাত ধুমুহা বৰষুণে জোকাৰি যাব পাৰে সমগ্ৰ ৰাজ্য সেয়েহে কিছু সময়ৰ বাবে নিজৰ ঘৰত থাকিব যত্ন কৰক কেইটামান মুহূৰ্তৰ পিছতে আহি আছে ধুমুহা বৰষুণ প্ৰবল বৃষ্টিপাত জোকাৰি যাব সমগ্ৰ ৰাজ্য জনাইছো ওয়েদাৰ আপডেট এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক যে 16খনকৈ জিলাত আহি আছে বিজুলী ঢেৰকণী যিকোনো মুহূৰ্তত হ'ব পাৰে ধুমুহা বজ্ৰপাত সতৰ্কবাণী জাৰি কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সতৰ্কবাণী জাৰি কৰা জিলাসমূহত বিজুলী ঢেৰকণীৰ লগতে 30 পৰা 40 কিলোমিটাৰ গতিবেগত আহি আছে প্ৰবল ধুমুহা লগতে বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰু ৰাজ্যৰ 16খনকৈ জিলাত কিছু সময়ৰ পিছতে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু লগতে ক'ব লাগিব যে একাংশ জিলাত বিজুলী ঢেৰকণীৰ লগতে ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা তাৰ ভিতৰত শ্ৰীভূমি হাইলাকান্দি আৰু কাছাৰ জিলাত বিজুলী ঢেৰকণীৰ লগতে ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে তাৰ সমান্তৰালকৈ ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা পশ্চিম কাৰ্বি আংলং জিলাত বিজুলী ঢেৰকণীৰ লগতে প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা আৰু তাৰ সমান্তৰালকৈ দক্ষিণ হালমৰা কামৰূপ মেট্ৰ' মৰিগাঁও নগাঁও হোজাই ডিমা হাছাও আৰু গোলাঘাট জিলাত দুই ঠাইত বিজুলী ঢেৰকণীসহ বজ্ৰপাতৰ সম্ভাৱনা জাৰি কৰিছে আমি পুনৰ কৈছোঁ যিহেতু 16খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ তাৰ ভিতৰত আছে আমি যদি পুনৰ কওঁ যদি আপুনি এই খবৰ চাই আছে ধুবুৰী কোকৰাঝাৰ গোৱালপাৰাৰ পৰা তেন্তে আপুনি সাৱধান হওক ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা লগতে পশ্চিম কাৰ্বি আংলং এইসমূহ জিলাত সতৰ্কবাণী জাৰি কৰিছে কিয়নো ঘণ্টাত যিকোনো মুহূৰ্তত 40 পৰা 50 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা তাৰ সমান্তৰালকৈ দক্ষিণ হালমৰা কামৰূপ মেট্ৰ' মৰিগাঁও নগাঁও হোজাই ডিমা হাছাও আৰু গোলাঘাটত দুই ঠাইত প্ৰবল ঢেৰকণী বজ্ৰপাত বিজুলী হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আৰু
40 পৰা 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা শ্ৰীভূমি হাইলাকান্দি আৰু কাছাৰ জিলাত গতিকে এইসমূহ জিলাৰ বাসিন্দাসকল শীঘ্ৰে হওক সাৱধান যদি এইসমূহ জিলাৰ বাসিন্দাসকলে এতিয়াও আছে ঘৰৰ বাহিৰত তেন্তে সতৰ্ক হওক নিজেই কিয়নো যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰবল বৃষ্টিপাত ধুমুহা বৰষুণে জোকাৰি যাব পাৰে সমগ্ৰ ৰাজ্য সেয়েহে কিছু সময়ৰ বাবে নিজৰ ঘৰত থাকিব যত্ন কৰক কেইটামান মুহূৰ্তৰ পিছতে আহি আছে ধুমুহা বৰষুণ প্ৰবল বৃষ্টিপাত জোকাৰি যাব সমগ্ৰ ৰাজ্য